নমস্কাৰ মই আপিল ৰহমান আৰু স্বাগতম জনাইছো এই ইউটিউব চেনেললৈ আজি আমি পঢ়িম তোমালোকৰ ক্লাছ 6 ৰ অসমীয়াৰ যিখন কিতাপ আছে উন্মেষৰ আজি আমি পাঠ 4 টো কৰিম ৰগৈ বলা গছৰ পুলি খুবেই ইম্পৰ্টেন্ট পাঠ এইটো এটা নাটক হয় এইটো যেনেকৈ প্ৰথমটো প্ৰশ্ন আছে যে মননে গুণগুণকৈ গান গাই আছিল ছবি আঁকি আঁকি ইয়াৰ নাম হৈছে সুমন আৰু ইয়াৰ নাম হৈছে ঋতুপন ঠিক আছে এই ষষ্ঠ শ্ৰেণীত পঢ়ে তিনিওটাই সো গছ কেনেকৈ ৰুইছে আৰু গছ আমাৰ কিহৰ দৰকাৰ দুনিয়াকে নাটকখিনি দিয়া আছে সো খুবই ইম্পৰ্টেন্ট তোমালোকৰ স্কুলৰ শিক্ষকে নিশ্চয়কৈ কৰাই দিছে স্কুলৰ শিক্ষক বা শিক্ষয়িত্ৰী সো তোমালোকে চাবা পেজ নম্বৰ 44ত লেখকৰ বিষয়ে দিয়া আছে এইটো নাটক যেটো লিখিছিলে নাটকটো কোনে লিখিছে কেজদা মহন্ত লিখিছে জন্ম হৈছিল 1939 চনত আৰু মৃত্যু হৈছিল 2018 চনত তেওঁক 2010 চনত সাহিত্য একাডেমি বঁটা লাভ কৰিছিল তেওঁ ই হৈছে কেজদা মহন্ত কিহৰ কাৰণে তেওঁ সাহিত্য একাডেমি বঁটা লাভ কৰিছিল তেওঁটো নহব তাই যে 2010 চনত কেজদা মহন্ত কিয় সাহিত্য একাডেমি বঁটা লাভ কৰিছিল এই অসমীয়া ৰামায়ণিক সাহিত্য ৰচনা কৰাৰ বাবে বা এইটো বাবে তেওঁ সাহিত্য একাডেমি বঁটা লাভ কৰিছিল ঠিক আছে এইটো বস্তুৰ কথাবস্তু আতিগুৰিৰ গ্ৰন্থৰ বাবে আৰু তেওঁ কি শিশু উপযোগী গ্ৰন্থ ৰচনা কৰিছিল মহাভাৰতৰ সাধু দুটামান কওঁ ৰঘুবংশৰ কথা ৰামায়ণৰ সাধু দুটামান কওঁ মৌ কহৰ কৰ্মী পূজা সেউজী ধৰণী ধুনিয়া আদি সেউজী ধৰণী ধুনিয়া এই কেইটা লিখিছিল শিশু উপযোগী গ্ৰন্থ আৰু তেওঁ কি বঁটা লাভ কৰিছিল যে জগধাত্ৰী হৰমোহন দাস সাহিত্য বঁটা অসম সাহিত্য সভাৰ বাসন্তী বৰদলৈ সেৱৰণী বঁটা দুৰ্গাধৰ বৰকটকী সেৱৰণী বঁটা এইবিলাক লাভ কৰিছিল খুবেই ইম্পৰ্টেন্ট এইটো পাঠৰ কাৰণে ঠিক আছে কেজদা মহন্ত লিখিছে এইটো পাঠ এইটো জানি লবা এতিয়া তোমালোকৰ পেজ নম্বৰ 45ত চাবা আমি 44 পেজত চালু এটা 45 পেজত তোমালোকে চাবা প্ৰশ্ন দিয়া আছে ক্ৰিয়াকলাপ দিয়া আছে আমি ক্ৰিয়াকলাপৰ সকলো প্ৰশ্নৰ উত্তৰ কৰিম তোমালোকে ভিডিওটো লাইক কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবা ঠিক আছে চেক কৰাচোন সাবস্ক্ৰাইব কৰা আছে নাই সাবস্ক্ৰাইব কৰা যদি নাই সাবস্ক্ৰাইবটো কৰি লোৱা আৰু ভিডিওটো লাইক কৰি দিবা এতিয়া ক্ৰিয়াকলাপৰ প্ৰথম দিছে পাঠ ভিত্তিক এক নম্বৰ দিছে যে তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা দিছে যে নাটিকাখনৰ প্ৰথম দৃশ্যত গুণগুণকৈ গীত গাই কোনে ছবি আঁকি আছিল উত্তৰটো হ'ব কি মননে গতে গ নম্বৰটো হ'ব শুদ্ধ গতে গত আমি এনেকুৱা গোলটো দিলাম ঠিক আছে গুণ উৎসৱত যেনেকৈ আমি গোলটো দিও তেনেকৈ তাৰ পিছত 2 নম্বৰটো দিছে যে সুমনাই সকলোকে হাতে হাতে কোৰ খন্তি হাতৰা লৈ আহিবলৈ কিয় কৈছিল সব কিয় কৈছিল গছৰ পুলিত পানী দিবৰ বাবে নে শুকান গোবৰ গুৰি কৰিবৰ বাবে নে সি গ নম্বৰ যে গছৰ পুলি ৰুবৰ বাবে গতি গছৰ পুলি ৰুবৰ বাবে গ হ'ব গতি গ তেনেকৈ দিবা বাকি ডি নম্বৰ বা ঘ নম্বৰটো নহব যে গছৰ পুলিবৰ জেওৰাৰে বেৰিবৰ বাবে গতি গ নম্বৰ হ'ব গছ পুলি ৰোপণৰ বাবে সুমনা এইবিলাক কোৰ খন্তি হাতৰা এইবিলাক লৈ আহিবলৈ কৈছিল ঠিক আছে এতিয়া আমাক 2 নম্বৰ প্ৰশ্ন দিছে যে তুমি ওপৰৰ দ্বিতীয় প্ৰশ্নৰ উত্তৰটো কিয় শুদ্ধ বুলি বাছি ললা সহপাঠীৰ লগত আলোচনা কৰি কোৱা আমি এনসাৰটো কৰিম সো এইটো হৈছে 2 নম্বৰ প্ৰশ্নটো গতিকে সহপাঠীৰ লগত আলোচনা কৰা আমি কিয় 2 নম্বৰটো বাছি ললো দ্বিতীয় প্ৰশ্নৰ উত্তৰটো গতিকে 2 নম্বৰৰ কাৰণে উত্তৰটো কৰিবা যে কাৰণ সুমনা ঋতুপন আৰু মনন তিনিওজন সহপাঠীয়ে একগোট হৈ চুবুৰীটোৰ খেলপথাৰত বন মহোৎসৱ পাতি খেলপথাৰৰ চাৰিওফালে গছপুলি ৰোপণ কৰাৰ সিদ্ধান্ত লৈছিল এতিয়া 3 নম্বৰ প্ৰশ্নটো দিছে যে তলত দিয়া শব্দবোৰৰ অৰ্থ অভিধান চাই লিখা সো আমাক প্ৰথম দিছে ফেৰেঙনি প্ৰদৰ্শনী জপহা বন মহোৎসৱ শীতল আৰু খন্তি গতিকে বন মহোৎসৱত অব্য এটা আছে অব্যটো দি লবা কিতাপত সব বন মহোৎসৱ বানামটো ঠিকে আছে মই এনসাৰ ঠিকে কৰি দিছো বন মহোৎসৱটো যি কি নহওক উত্তৰটো আমি কৰিম যেটো আছে ফেৰেঙনি লিখিম যে একে ঠাইৰ পৰা বেলেগ হৈ যোৱা দুটা ডালৰ গুৰি ডখৰ তাৰপিছত প্ৰদৰ্শনী লিখিম যে আনে চাবলৈ পৰিপাটিকৈ সজাই থোৱা বস্তুৰ পোহৰ বা মেলা গতিকে যি বাকিখিনি লিখিছে এইবিলাক হৈছে ইয়াৰ অৰ্থটো ঠিক আছে তাৰপিছত জপহা লিখিম যে এজোপা ডাল পাত ভৰা গছৰ দৰে থকা সৰু সৰু গছৰ সমষ্টি আৰু বন মহোৎসৱ এইটো বানাম ঠিক আছে ইয়াত ব আহিছে আগতত ব আহিছে ভুলতে একো কথা নাই তোমালোকে চাই ল'বা কিতাপত গতিকে বন মহোৎসৱ এইটো হৈছে শুদ্ধ বানাম লিখিম যে গছ ৰোপণত উৎসাহ যোগাবলৈ পতা উৎসৱ ঠিক আছে আৰু নেক্সটটো দিছে শীতল ইয়াত বানানটো ভুল হৈছে স দীৰ্ঘিকাৰ হ'ব শীতল ঠিক আছে শীতল = ঠাণ্ডা লিখিবা তাৰপিছত খন্তি দিয়া আছে লিখিম যে শস্য পথাৰৰ অলাগতিয়াল বন নিৰুৱা কৃষি সঁজুলি গতিকে খন্তিৰ সহায়ত আমি শস্য পথাৰৰ
অলাগতিয়াল যিবিলাক ঘাঁহ হয় এইবিলাক আমি নিৰুৱাও ঠিক আছে এতিয়া 4 নম্বৰ প্ৰশ্ন যে পাঠৰ দ্বিতীয় ছবিখনত কাহিনীটোৰ কোনটো অংশ প্ৰকাশ পাইছে আলোচনা কৰি তলত দিয়া বাকচত লিখা সো আমি উত্তৰটো কৰিম বাকচৰ ভিতৰত লিখিব ট্ৰাই কৰিবা নহলে বহিত লিখিবা হৈ যাব উত্তৰটো যে গছ-গছনি মানুহৰ পৰম হিতকাৰী গছ-গছনিৰ পৰাই আমি ফল মূল পাওঁ গৰমৰ দিনত গছৰ ছাট জিৰাই দেহ মন শীতলাও গছ-গছনিয়ে দূষিত বায়ু শোধন কৰি আমাক শ্বাস প্ৰশ্বাস লোৱাত সহায় কৰে তাৰপিছত লিখিম যে এছাম লোকে গছ-গছনি কাটি আমাৰ প্ৰাকৃতিক পৰিৱেশ বিনষ্ট কৰি ফুৰে ছবিখনৰ মূল উদ্দেশ্য হল গছ-গছনি কটা বন্ধ কৰা আৰু ছবিখনত এই কথা সুন্দৰকৈ প্ৰকাশ পাইছে এতিয়া 5 নম্বৰ প্ৰশ্ন ভিডিওটো লাইক কৰিবা দেই আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবাচোন তোমালোকে ক্লাস 10 লৈকে মোৰ ভিডিও চাব পাবা সব সাবজেক্ট ফ্ৰীতে 7 8 9 10 সবেই পাবা যেতিয়া উঠিবা তেতিয়া আপিল ৰহমানক পাহৰি নাযাবা চাবা পাই যাবা 5 নম্বৰ প্ৰশ্ন যে তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ কোৱা আৰু লিখা ক নম্বৰ যে মননে ছবিখন কিয় আঁকিছিল আমি উত্তৰ কৰিম মননে বন মহোৎসৱ সপ্তাহৰ প্ৰদৰ্শন কৰিবলৈকে ছবিখন আঁকিছিল খ নম্বৰ যে গছে আমাক কি কি দিয়ে বুলি মননে কৈছে আমি উত্তৰ কৰিম মননে গছে আমাক ফুল ফল আৰু শীতল ছাঁ দিয়ে বুলি কৈছে ঠিক আছে এতিয়া গ নম্বৰ যে আকাশীয়ে গছৰ মুৰাটোৰ গা গছ আৰু আঠাৰ টপালত দিয়া ৰঙা ৰংটোৱে কি হুচাইছে আমি উত্তৰ কৰিম যে গছজোপা কটাৰ পিছত গছজোপাই যে বুকু ভঙা কান্দন কান্দিছে আৰু সেই কান্দনৰ সৈতে গছজোপাৰ ৰং তেজ যেন কটা অংশ আৰু আঠা গোট মৰা অংশয়েদি তললৈ নিগৰি বৈ আহি মানুহৰ হৃদয়হীনতাক ছবিখনৰ যোগেদি উদঙাই দেখুৱাইছে এতিয়া ঘ নম্বৰ যে বন মহোৎসৱ সপ্তাহৰ সামৰণি সভাখন কত অনুষ্ঠিত হ'ব ইম্পৰ্টেন্ট প্ৰশ্ন পৰীক্ষাৰ কাৰণে লিখিম বন মহোৎসৱ সপ্তাহৰ সামৰণি সভাখন শনিবাৰে জিলা পুথিভঁৰালত অনুষ্ঠিত হ'ব তাৰ পিছত 9 নম্বৰ প্ৰশ্ন যে পৱন খুৰাই মননহতক কি খোৱাব বুলি কৈছিল আমি উত্তৰ কৰিম পৱন খুৰাই মননহতক বুট আৰু নাৰিকল খোৱাব বুলি কৈছিল 6 নম্বৰ যাও আহা সকালতি শীৰ্ষক গানটো কোনে গাবলৈ আৰম্ভ কৰিছিল আমি উত্তৰ কৰিম শীৰ্ষক গানটো ঋতুপনে গাবলৈ আৰম্ভ কৰিছিল 6 নম্বৰ প্ৰশ্ন যে তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ আলোচনা কৰি কোৱা আৰু লিখা যেনেকুৱা ক নম্বৰ প্ৰশ্ন 6ৰ যে মননে ছবিখনৰ জৰিয়তে কি ভাৱ ফুটাই তুলিব বিচাৰিছে আমি উত্তৰ কৰিম মননে গছবোৰ যে বৰ মৰমিয়াল আৰু আপোন মানুহৰ দৰে এই ভাৱটোকে ছবিখনৰ জৰিয়তে ফুটাই তুলিবলৈ চেষ্টা কৰিছে খ নম্বৰ যে সুমনাই গছৰ পুলিবোৰ ৰোৱাৰ পাছত সেইবোৰৰ কি হ'ব বুলি শংকা কৰিছে তাইৰ এই শংকা কোনে কেনেদৰে দূৰ হ'ব বুলি কৈছে আমি উত্তৰ কৰিম খ নম্বৰটোৰ কাৰণে যে ৰোপণ কৰা পুলিবোৰ গৰু ছাগলীয়ে খাই পেলাব বুলি সুমনাই শংকা কৰিছিল তাৰ পিছত লিখিম যে ঋতুপনে ক্লাবৰ নবীনতা দীপদা আৰু বাবুল দাদাহতে জেওৰাৰে বেৰি দিব বুলি কৈ তাইৰ শংকা দূৰ কৰিছিল গ নম্বৰ যে মননহতে গছৰ পুলি ৰোৱাৰ পৰিকল্পনা কেনেদৰে কৰিছিল আমি উত্তৰ কৰিম যে মননহতে গছ তলত পোৱা আমলখি শিলিখা তেতেলী বগৰী আৰু কাঞ্চন ফুলৰ পুলি গোটাই লৈ চুবুৰীৰ খেলপথাৰখনৰ চাৰিওফালে গছ পুলি ৰোপণ কৰাৰ পৰিকল্পনা কৰিছিল আৰু সকলোকে কোৰ খুন্তি হাতোৰা মগ বাল্টি আদি লৈ আহিবলৈ কৈছিল এতিয়া 7 নম্বৰ প্ৰশ্ন যে কোনে কাক আৰু কি প্ৰসংগত কৈছিল লিখা ক নম্বৰ প্ৰশ্ন যে আমাৰ মানুকন হতে মানে ক শ্ৰেণীৰ ল'ৰা-ছোৱালী বিলাকে নাচি গান এটা গাবগৈ নহয় আমি উত্তৰ কৰিম ক নম্বৰটোৰ যে ঋতুপনে কথাষাৰ মননক উদ্দেশ্যি কৈছিল তাৰ পিছত লিখিম যে মননে শনিবাৰে জিলা পুথিভঁৰালত বন মহোৎসৱৰ সামৰণি সভা অনুষ্ঠিত হ'ব বুলি আৰু বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক বৰ্ণালী বাইদেউৰ তালৈ লৈ যাব বুলি ঋতুপনৰ আগত ব্যক্ত কৰা কথা প্ৰসংগতে উল্লেখিত কথাষাৰ ঋতুপনে কৈছিল এতিয়া খ নম্বৰ যে তোমালোকৰ ঘৰত যে শুকান গোবৰ গুৰি কৰি থোৱা আছে তাৰে এমুনা লৈ আহিবা আমি আনসাৰ কৰিম উত্তৰ কৰিম যে উল্লেখিত কথাষাৰ মননে ঋতুপনক কৈছিল তাৰ পিছত লিখিম কি উদ্দেশ্যে লিখিম যে মননে
চুবুৰীৰ খেলপথাৰৰ চাৰিওদিশে গছপুলি ৰোপণ কৰিবলৈ সকলোকে আবেলি 3 বজাত সেন্দুৰী আমজোপাৰ তলত গোট খাবলৈ ঋতুপৰ্ণৰ জৰিয়তে আহ্বান জনোৱা সময়তে উল্লেখিত কথাষাৰ ব্যক্ত কৰিছিল। ঠিক আছে। এতিয়া 8 নম্বৰ প্ৰশ্ন দিছে যে ক অংশৰ লগত খ অংশ মিলোৱা। গতিকে ক অংশৰ লগত খ অংশ মিলাব দিছে। যেনেকুৱা মালতী পেহী কোনটোৰ লগত মিলিব? গতিকে মালতী পেহীয়ে বিলাতী মধুৰীৰ পুলি কেইটামান দি পঠাইছে। গতিকে এইটো মিলিব এইটোৰ লগত। ঠিক আছে, এইটো মিলিব এইটোৰ লগত। বুজি পাইছা? তাৰ পিছত যেটো আছে জোপোহা হৈ থকা পাতখিনি। গতিকে জোপোহা হৈ থকা পাতখিনি এইটো হ'ব চুলিৰ নিচিনা লাগিছে। গতিকে এইটো মিলিব এইটোৰ লগত, চুলিৰ নিচিনা লাগিছে। তাৰ পিছত ঘোষকে কব। গতিকে ঘোষকে কব মাননীয় ৰাইজ আজিৰ পৰা বন মহোৎসৱ আৰম্ভ হৈছে। গতিকে ঘোষকে এইটো কব। গতিকে এইটো যাব ঘোষকৰ। তাৰ পিছত মানিক বৰদেউতাই কথাটো শুনি। গতিকে মানিক বৰদেউতাই কথাটো শুনি কি কৈছিলে? খুব ভাল পাইছিলে। গতিকে খুব ভাল পাইছে। গতিকে এইটো মিলিব, এইটো আমি দিম এইটোৰ লগত। বুজি পাইছা? তাৰপিছত জগত খুৰীয়ে এটা বাকি থাকিলে পকা কল এথকা পঠাই দিব। গতিকে এইটো মিলিব। এইটো কেনেকে দিওঁ? ইয়াত নিদিবা, এইটো দিবা এনেকে। জাষ্ট বুজি পালে হ'ল, নিজে বুজি পালে হ'ল। ঠিক আছে, এইটো এনেকৈ দিলো। বুজি পাইছা? এইটো হ'ল 8 নম্বৰৰ উত্তৰটো। 9 নম্বৰ প্ৰশ্ন, নাটিকাখনত পোৱা ভাৱৰীয়াসকলৰ নামসমূহ বিচাৰি উলিয়াই এখন তালিকা প্ৰস্তুত কৰা। গতিকে যিসকলৰ নাম আছে বা যিসকলে ভাও কৰিছিলে সেইসকলক, যিসকলে ভাও কৰে বা নাটক কৰে তেওঁলোকক ভাৱৰীয়া বুলি কয়। ঠিক আছে, ভাও কৰে সেইকাৰণে ভাৱৰীয়া। সো উত্তৰ কৰিম যে ভাৱৰীয়াসকলৰ নামৰ তালিকা মনন, সুমনা, ঋতুপৰ্ণ, চায়েৰা, মনাশ্ৰী, তাৰপিছত বুধুৱা, ৰূপক, মানুকন। ঠিক আছে। এতিয়া 10 নম্বৰ প্ৰশ্ন যে ক অংশৰ শব্দবোৰৰ লগত খ অংশত থকা নিৰ্দিষ্টতাবাচক প্ৰত্যয়বোৰ লগ লগাই শব্দ লিখা। সো 10 নম্বৰৰ কাৰণে ডাইৰেক্ট মই উত্তৰ দিছোঁ, তোমালোকে লিখিবা। ছবিটো মিলিব খনৰ লগত। গতিকে ছবিখন। তাৰপিছত আহতটো মিলিব আহত জোপা। তাৰপিছত পুখুৰীটো মিলিব পুখুৰীটো। ঠিক একেদৰে ছোৱালী মিলিব ছোৱালীজনী লিখিম। তাৰপিছত কাঠ চটা লিখিম। গতিকে কাঠ চটা। ঠিক আছে, এনেদৰে উত্তৰটো কৰিবা। এতিয়া 11 নম্বৰ প্ৰশ্ন, অকণমান জুম কৰাই দিওঁ, দেখা গৈছে। 11 নম্বৰ প্ৰশ্ন কৈছে যে যদি দেখা যোৱা নাই তোমালোকে কিতাপত চোৱা, যে তলত দিয়া শব্দবোৰ পঢ়া আৰু কোনটো কি পদ চিনাক্ত কৰি তালিকাখন পূৰ কৰা। যেনেকুৱা মনন, চকু, তাই আৰু মই, দিওঁ, চুবুৰী, ধুনীয়া, আহা, সিহঁত, ভাল, যদি, আমি, জেওৰা। গতিকে কোনটো কি পদ? ইয়াত বিশেষ্য পদবিলাক লিখিব গৈছে। ইয়াত বিশেষণ, ইয়াত সৰ্বনাম, ইয়াত অব্যয়, ইয়াত ক্ৰিয়া। সো আমি এনচাৰটো কৰিম। 11 নম্বৰৰ কাৰণে এনচাৰটো কৰিবা যে বিশেষ্য পদ কি আছে? যিবিলাক বিশেষ্য পদ মানে যিবিলাক বস্তু আমি ইউজ কৰোঁ বা বিশেষ্য পদ তেনেকুৱা ধৰণৰ কিবা এটা বস্তু আমি যদি দিওঁ, যদি তাক আমি বিশেষ্য পদ বুলি কওঁ, বা কিবা এটা নাম। ঠিক আছে, নাম বুজোৱা। যেনেকুৱা মনন নাম বুজাইছে, চকু, চুবুৰী, জেওৰা। গতিকে এইবিলাক হৈছে বিশেষ্য পদ। আৰু বিশেষণ মানে যদি কাৰো বাবে আমি ভাল কওঁ সেইটো, যে তেওঁ বহুত ধুনীয়া, ধুনীয়াটো হৈ যাব বিশেষণ পদ। গতিকে ধুনীয়া, ভাল এইবিলাক। তাৰপিছত সৰ্বনাম কি? আমি নামৰ সলনি যিবিলাক ইউজ কৰোঁ, যে মই ৰেখা নকৈ কি ক'লোঁ? তাই। ঠিক আছে, গতিকে সৰ্বনাম। তাই, মই, সিহঁত, আমি এইবিলাক হৈছে সৰ্বনাম। আৰু অব্যয় কি? আৰু, যদি এইবিলাক হৈছে অব্যয়। আৰু ক্ৰিয়া হৈছে দিওঁ, আহা, যোৱা এইবিলাক হৈছে অব্যয়। গতিকে যোৱাটো নাই, অকল আহা আছে ইয়াত। গতিকে আহাটো হ'ব ক্ৰিয়া, দিওঁটো হ'ব ক্ৰিয়া। দেখা গৈছে? অকণমান জুম কৰাই দিওঁ। এতিয়া দেখা গৈছে? নিশ্চয়কৈ দেখা গৈছে। ঠিক আছে। এতিয়া 12 নম্বৰ প্ৰশ্ন কৰিম। 12 নম্বৰ প্ৰশ্ন দিছে আমাক যে বাক্য ৰচনা কৰা। 12 নম্বৰ প্ৰশ্ন দিছে যে বাক্য ৰচনা কৰা। প্ৰদৰ্শনী, খেলপথাৰ, ধৰণী, পুথিভঁৰাল, গছপুলি। আমি উত্তৰ কৰিম প্ৰদৰ্শনী লিখিম। যে প্ৰদৰ্শনী চাই জ্ঞান লাভ কৰিব পাৰি। তাৰপিছত খেলপথাৰ দিছে, অকণমান কৰাই দিওঁ। তাৰপিছত খেলপথাৰ দিছে, লিখিম যে ছাত্ৰ ছাত্ৰীয়ে বিদ্যালয়ৰ খেলপথাৰত নানা খেল খেলে। তাৰপিছত দিছে ধৰণী, লিখিম ধুনীয়া ধৰণীত মানৱ জাতিয়ে শ্ৰেষ্ঠ জীৱ। তাৰপিছত পুথিভঁৰাল লিখিম যে জ্ঞানৰ সম্প্ৰসাৰণৰ বাবে গাঁৱে গাঁৱে পুথিভঁৰাল থাকিব লাগে। আৰু লাষ্টত দিম গছপুলি, লিখিম যে বন মহোৎসৱত গছপুলি ৰোপণ কৰিব লাগে। এতিয়া তোমালোকৰ 13 নম্বৰ প্ৰশ্নটো দিছে যে পাঠটোৰ পৰা জুৰীয়া শব্দবোৰ বিচাৰি লিখা। যেনে চকু, মুখ। গতিকে জুৰীয়া শব্দ লিখিম গা, গছ। উত্তৰ লিখিম গা, গছ, ল'ৰা, ছোৱালী, কোৰ, কটাৰী, বুট, নাৰিকল,
ৰঙে ৰসে ফুলে ফলে হাঁহি মাতি বা হাঁহি মাত ঠিক আছে হাঁহি মাতি দিবা মগ বাল্টি ইত্যাদি 14 নম্বৰ প্ৰশ্নটো দিছে যে ৰগৈ বলা গছৰ পুলি শীৰ্ষক নাটিকাখনি শ্ৰেণীৰ সকলো ছাত্ৰ ছাত্ৰীৰ লগ হৈ অভিনয় কৰিব দিছে কাহিনীটো এতিয়া 15 নম্বৰ প্ৰশ্ন দিছে যে নাটিকাখনত মানুকনে গোৱা গীতটিত বেঙেনাৰ সলনি বাদাম আৰু আলু শব্দ দুটা বহুৱাই গীতটি গাও আহা যেনেকুৱা দিছে বা আ বুট নাৰিকল বা বুট নাৰিকল আৰু পকা কল কেনে মজা বেঙেনা ভজা তাৰপিছত বা বুট নাৰিকল আৰু পকা কল কেনে মজা ডেজ ভজা গতিকে এইবাৰ হ'ব বাদাম ভজা ঠিক আছে তো তোমালোকে বেলেগো দিব পাৰা গতিকে বাদাম ভজা বাদাম এইটো সলনি বাদাম আৰু আলু শব্দ দুটা বহাব কৈছে গতিকে আমি এটাত লিখলো যে কেনে মজা বাদাম ভজা বয়কাৰ বা বাদাম ভজা এই বাদাম কথাটো ইয়াত লিখিবা ঠিক আছে বা দয়কাৰ দা আৰু ম বাদাম ভজা তাৰপিছত দিছে যে বা বুট নাৰিকল আৰু পকা কল কেনে মজা ডেজ ভজা গতিকে ইয়াতে বাদাম ভজা দিব পাৰা বা আলু ভজাও দিব পাৰা বাদাম ভজা দিলে হ'ব আলু ভজা দিলে হ'ব ঠিক আছে আলু ভজা দিও এবাৰ আলু ভজা বাস এটু গল উত্তর বুঝি পাইছা এটু যে বাদাম ভজা বা দা আর ম বয়কার বা দয়কার দা আর ম বাদাম এতিয়া 16 নম্বৰ উত্তৰ আমি কৰিম 16 নম্বৰ প্ৰশ্ন নাটিকাখনত ঋতুপনে তলত দিয়া ধৰণে কোৱাৰ পাছত সুমনা হতে অন্য কেনে ধৰণৰ সংলাপ কব পাৰিলেহেঁতেন লিখা সো গতিকে আমাক দিছে ঋতুপন যে সঁচাকৈয়ে গছৰ জীৱ আছে যেন লাগি যায় নহয় আমাৰ দেশৰ বিজ্ঞানী এজনে কৈছিল যে গছৰ প্ৰাণ আছে এতিয়া সুমনাৰ কাৰণে খালি ঠাই দিছে আমি লিখিম যে সুমনা লিখিম যে হয় বিজ্ঞানী ছাৰৰ জগদীশ চন্দ্ৰ বসুৱে প্ৰমাণ কৰিছিল যে দুখত গছেও মানুহৰ দৰে কান্দে গীত শুনি আনন্দ লভে গছৰ ডাল পাত কাটিলে গছেও অংগহানি হোৱাৰ বাবে কান্দি উঠে আৰু মননটো লিখিম যে আমাৰ মানুহে এইবোৰ কথা কেতিয়া বুজিব মানে প্ৰশ্ন কৰিছে এতিয়া 17 নম্বৰ প্ৰশ্ন পেজ নম্বৰ 49 দিয়া আছে দিছে যে বন মহোৎসৱ সম্পৰ্কে এটা দফা লিখা আমি উত্তৰ কৰিম 1950 চনতে চৰকাৰী পৃষ্ঠপোষকতা আৰু উদ্যোগত বন মহোৎসৱৰ সূচনা কৰিছিল তাৰপিছত লিখিম যে সেই দিনা অৰ্থাৎ বন মহোৎসৱৰ দিনা যে সেই দিন ধৰি বছৰি ভাৰতত বন মহোৎসৱ পাতি বৃক্ষৰোপণ কৰা হয় আৰু গছ-গছনি ৰোপণৰ প্ৰতি জনসাধাৰণক সচেতন কৰাৰ প্ৰয়াস হাতত লৈছিল গতিকে 1950 চনৰ পৰা আৰম্ভ হৈছিল ঠিক আছে এতিয়া তোমালোকৰ পেজ নম্বৰ 50ত 18 নম্বৰ প্ৰশ্ন দিছে ইয়াত দিছে যে মাদলৰ সেৱে ঝুমৈৰ গীতটি লগে ভগে গাই নাচো আহা গতিকে এইটো গীত গাই নাচিব কৈছে সো আৰু প্ৰকল্প দিছে প্ৰকল্পবিলাক নালাগে যেনেকৈ দিছে 19 নম্বৰ যে তোমালোকে প্ৰত্যেক স্থানীয়ভাৱে পোৱা এজোপা গছৰ পুলি ৰুই প্ৰতিপালন কৰা প্ৰতিমাহে পুলিটোৰ বৃদ্ধি লক্ষ্য কৰি টকা বহিত লিখা গতিকে টকা বহিত লিখিব কৈছে যে এক সপ্তাহত কিমান বাঢ়িছে কিমান সেন্টিমিটাৰ বাঢ়িছে নাপিব কৈছে ওজন কিমানটো বাঢ়িছে 20 নম্বৰ যে তোমাৰ বিদ্যালয় বা ঘৰত থকা গছগছনিবোৰৰ নাম লিখি আকৃতিগত মিল থকা একটিকৈ পাত সংগ্ৰহ কৰি এখন বহিত আঠা লগাই বিদ্যালয়ত জমা দিয়া গতিকে এটা গছগছনিৰ নাম লিখিব কৈছে যেনে আম গছ কঠল গছ এবিলাকৰ নাম লিখি জমা দিব কৈছে ঠিক আছে যে গছগছনিবোৰৰ নাম লিখি আকৃতিগত মিল গতিকে কেনেকুৱা ধৰণৰ মিল যেনেকুৱা আমাৰ নাৰিকল গছটো সুপাৰীৰ গছৰ লগত মিল আছে অকমান পতাটো ঠিক আছে আৰু বা গাটো তেনেকুৱা ধৰণৰ কোনটো মিল আছে এটা আমাক দিব কৈছে ঠিক নহক এই দুটা নালাগে প্ৰজেক্ট হিচাপে দিলে দিব એટલે সহজ আমি নেক্সট ভিডিঅত পাঠ 5টো কৰিম ৰিমঝিম বৰষুণ আহে এইটো তোমালোকৰ ডেসক্ৰিপচনত দিয়া আছে আৰু তোমালোকৰ ক্লাছ 6 ৰ কাৰণে প্লেলিষ্ট বনাই দিছো প্লেলিষ্টত গৈ চাব পাৰিবা তোমালোকে এইটো সাৰ্চ কৰিবা R5L6T9 আহি যাব ঠিক আছে নহলে আপিয়াল ৰহমান R5L6T9 লিখিবা হৈ যাব